হেল্ল' এভৰিৱান। আজি যিহেতু বৰষুণ দি আছিলে সেইকাৰণে ৰাতিপুৱা জিম যোৱা নহ'লে আৰু এতিয়া টাইম হৈছে আপোনাৰ 5:35 আৰু 5:35 হৈছে আৰু মই এতিয়া অলপ দেৰি পিছত জিম যাম। জেনেৰেলি মৰ্ণিং জিম কৰি ভাল পাওঁ, বাট ইভিনিং কৰিব লগা হৈছে কাৰণ কেলৈ মই কৈছোঁ বৰষুণ দি আছিলে আজি বহুত, আৰু এইকেইদিন কণ্টিনিউৱাছ দিব বোলে বৰষুণ। মই সন্ধিয়া টাইমত এনেই অলপ বাহিৰলৈ ওলাই আহি পেলাই অলপ বস্তুবিলাক চাওঁহি। ভাল লাগে এই জেগাডোখৰত থাকি পেলাই, অলপ এইখিনিতে ৰিফ্ৰেছ হৈ পেলাই মোৰ ভাল লাগে। মই মোৰ জেগাডোখৰ আপোনালোকক দেখুৱাইছোঁ। আৰু ওৱান অফ দ্য ফেভৰেট থিং হ'ল মই এইখিনিৰ পৰা ৰৈ পেলাই এই আকাশখন চাই পেলাই ভাল পাওঁ। আই ডোণ্ট ন' কি ভাল পাওঁ, কিবা এটা নহয় কিবা এটা মোৰ এই আকাশখন চাই পেলাই ভাল লাগে। সদায় এই আকাশখনে এটা বেলেগ এটা ৰূপ লয়। আজিও এটা বেলেগ ৰূপ লৈছে, কাইলৈও এটা বেলেগ ৰূপ ল'ব আৰু পৰহিলৈও এটা বেলেগ ৰূপ ল'ব। মই সৰুতে বহুত ড্ৰয়িং কৰি ভাল পাইছিলোঁ আৰু মই বহুত অঁকা মেলা কৰিছিলোঁ সৰুতে, বহুত কম্পিটিশ্যনতো পাৰ্ট লৈছিলোঁ আৰু তাতে মই প্ৰাইজো পাইছিলোঁ। বাট লাহে লাহে কি হৈ গ'ল, সময়ৰ সাপেক্ষে মানে সেই ইণ্টাৰেষ্টবোৰ নাইকিয়া হৈ গুচি গ'ল বাট সেইদিনা পটককৈ আকৌ মোৰ আঁকিবলৈ মন গ'ল, সেইকাৰণে মই কিবা এটা আঁকিছিলোঁ। মই আপোনালোকক দেখুৱাইছোঁ মই, এণ্ড হিয়াৰ ইট ইজ। চ' মোৰ বায়ে এটা ৰুমত কোট মাৰি থৈছে আৰু সেই কোটটো মই এতিয়া আপোনালোকক দেখুৱাম। সেই কোটটো এক্সপ্লেইন কৰাৰ একো প্ৰয়োজন নাই কাৰণ সেই কোটটো মিনিং সকলোৱে বুজি পায়। এণ্ড হিয়াৰ ইজ দ্য কোট, ডু ইট নাও, চামটাইমছ লেটাৰ বিকামছ নেভাৰ। এইখিনি মই কথা এটা ক'বলৈ পাহৰি গ'লোঁ। মই ড্ৰয়িং কৰি ভাল পোৱা কাৰণটো হৈ গ'ল মোৰ বায়ে আগতে ড্ৰয়িং ক্লাছ কৰিছিলে আৰু তাইক দেখি পেলাই মই সেই ক্লাছত যাবলৈ বিচাৰিছিলোঁ। বাট ইণ্টাৰেষ্টিং কথা যে তাই মোতকৈ বেছি ধুনীয়া ড্ৰয়িং কৰে আৰু ষ্টিল এতিয়াও তাই কৰে। চ' তাই অঁকা পেইণ্টিং এখন তাই ওলমাই থৈ দিছে, এণ্ড দিছ ইজ ইট। জিম গৈ দেখিলোঁ আজি আমাৰ ইভিনিং শ্বিফ্টত আগতকৈ বহুত মানুহ আহিছে। অলপ দেৰি পাছত গম পালোঁ আজি আমাৰ জিমত নতুনকৈ হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ কৰা ষ্টুডেণ্টছবোৰৰ কাৰণে এটা সম্বৰ্ধনা অনুষ্ঠান পতা হৈছিলে। মোৰ ফালৰ পৰাও নতুনকৈ হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ কৰা ষ্টুডেণ্টছবোৰৰ কাৰণে মেনি কংগ্ৰেচুলেশ্যনছ। বাট এইখিনিতে মই আৰু এটা কথা কৈ থ'ম যে দিছ ইজ জাষ্ট দ্য বিগিনিং আৰু বহুত যাবলৈ আছে। চ' গুড লাক টু অল অফ ইউ। চ' উইথ দিছ আই এম এণ্ডিং মাই ভ্লগ। আকৌ এটা নতুন ভ্লগত দেখা পাম। টিল দেন বাই।